কংগ্ৰেছৰ এতিয়া কাম নাই যে কংগ্ৰেছে কোনো পধ্যে বিজেপিক প্ৰতিহত কৰিব পৰা নাই কংগ্ৰেছ এতিয়া সকলোতে শক্তিহীন যতেই কংগ্ৰেছ আছে তাতে বিজেপিক পৰাভূত কৰিব পৰা নাই ৰেজিষ্ট কৰিব পৰা নাই বিধানসভাৰ নিৰ্বাচনলৈকে মিত্ৰতা থকা কংগ্ৰেছক এইবাৰ তুলা অখিল গগৈৰ আকৌ এবাৰ কংগ্ৰেছৰ লগ এৰিলে অখিল গগৈয়ে স্পষ্টকৈ ক'লে কংগ্ৰেছৰ সৈতে অনাগত সময়ত একলগ হোৱাৰ হেনো কোনো ধান্দা নাই অখিল গগৈৰ কিন্তু কংগ্ৰেছৰ প্ৰতি আগত যি ধৰণৰ মানে একেবাৰে লাগে একলগ হ'ব লাগে সেই ধান্দাটো নাই আৰু এতিয়া নগাঁও লোকসভা সমষ্টিৰ প্ৰসংগত কংগ্ৰেছৰ বিৰুদ্ধে তীক্ষ্ণ বাক্যবান অখিল গগৈৰ নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনত কংগ্ৰেছক জিকাই হেনো ৰাইজৰ একো লাভ নহ'ব কাৰণ কংগ্ৰেছ সাংসদে সমষ্টিৰ বাবে কামেই নকৰে ৰকিবুল হুছেইনে অসমৰ বাবে কি কৰিলে বুলিও প্ৰশ্ন অখিল গগৈৰ আজি যে ৰকিবুল হুছেইন যে ধুবুৰীৰ পৰা একদম ৰেকৰ্ড ভোটত জিকি গ'ল এতিয়ালৈকে অসমৰ আৰু ধুবুৰী সমষ্টিৰ কাৰণে তেওঁ কি কাম কৰিলে বাৰু কওকচোন কি কথা ক'লেগে তাত আমি এনেকুৱা মানুহ কিছুমানক পঠিয়াই কি লাভ হ'ব কাইলৈ গৈ বিজেপিৰ লগত লাইনত থাকিব পৰহিলৈ গৈ বিজেপিত জইন কৰিব আৰু সেইবোৰ নকৰিলেও মুখেৰে মাত মাতিব নোৱাৰে না পঢ়া শুনা আছে না জনা শুনা আছে না ভিতৰত অসমৰ প্ৰতি ভাল পোৱা আছে না দিল্লীত গৈ দমদাৰভাৱে কথা কোৱাৰ ক্ষমতা আছে বিধানসভাৰ নিৰ্বাচনলৈকে কংগ্ৰেছৰ মিত্ৰ দল হৈ থকা অখিল গগৈয়ে ক'লে কংগ্ৰেছৰ প্ৰাৰ্থী যদি উপনিৰ্বাচনত নগাঁৱৰ পৰা জিকে তেনেহ'লে তেওঁ আকৌ বিজেপিতে যোগদান কৰিব কংগ্ৰেছৰ মানুহ এটাক যদি নগাঁৱত আপুনি জিকাই দিয়ে কালিতো আকৌ সি গৈ বিজেপিয়ে হ'বগৈ মোৰ নিজৰ সন্মুখত চকুৰ সন্মুখত যোৱা 5 বছৰত সেইটোৱে দেখিলোঁ কংগ্ৰেছৰ পৰা 6জনমান বিধায়ক বিজেপিৰ লগত জইন কৰিলে এপেণ্টিছ কাটি থাকিলে কংগ্ৰেছে একো নকৰে মতাদৰ্শগত কোনো ষ্টেণ্ডেই নাই 2 নম্বৰ ৰাজ্যসভাত ভোট দিলে একো নকৰে ৰাষ্ট্ৰপতি নিৰ্বাচনত 12জনে ভোট দি দিলে বিজেপিক কংগ্ৰেছৰ একো নকৰে বিধানসভাত শক্তিশালীভাৱে মাত নামাতে বিধায়কবিলাকে কংগ্ৰেছৰ তেতিয়া যোৱাবাৰৰ কথা কৈ আছোঁ মাত নামাতে একোৱেই নাই তো তেতিয়াহ'লে কংগ্ৰেছক যদি আমি নগাঁৱত MP জিকাই দিলোঁ বা হৰুৱাই দিলোঁ তাৰ পৰা অসমৰ মানুহৰ কি আহিব যাব আপোনালোকে মোক নিজে কওকচোন এতিয়ালৈকে সেইকাৰণে একো নগাঁৱৰ সমষ্টিৰ বিষয়ে একো ভবা নাই আৰু বিজেপিৰ এই অপ্ৰতিৰোধ শক্তিক প্ৰতিহত কৰাৰ বাবে ৰাজ্যৰ সকলো আঞ্চলিক শক্তিক একগোট হোৱাৰ আহ্বান জনালে অখিল গগৈয়ে আমি অসমত আঞ্চলিক শক্তিসমূহ শক্তিশালী নহয় দ্বিধা বিভক্ত চবৰে নিজৰ ধান্দা চবৰে নিজৰ নেতা হোৱাৰ ইচ্ছা চবেই ফ্ৰেগমেণ্টেড সৰু গ্ৰুপ ইমান সৰু জাতি এটাৰ ইমান আঞ্চলিক দল আৰু আজিৰ দিনটোত মোৰ ক'বলগীয়া বিষয়টো এইটোৱে যে অসমৰ আঞ্চলিক শক্তিবিলাক এক হ'ব লাগে যিমান ৰাজনৈতিক দল আছে আঞ্চলিক দল সব কাৰণ চবৰে মৰামৰা অৱস্থা ন ইফালে গেৰুৱা বাহিনীয়ে এফালৰ পৰা দখল কৰি আহিছে আৰু আমি আঞ্চলিক দলকেইটাই নিজৰ ভিতৰত কম্পিটিশ্যন কৰি মৰিছোঁ সেইকাৰণে এটা শুদ্ধ শক্তিশালী ইনক্লুচিভ সকলোকে লগত লৈ আগবঢ়া এটা প্ৰগ্ৰেছিভ জাতীয়তাবাদী শক্তি গঢ়িবৰ কাৰণে আমি ঐক্যবদ্ধ হোৱাটো অত্যন্ত জৰুৰী আৰু মই আজিৰ এই জাতীয় যুৱ বাহিনীৰ মঞ্চৰ পৰা অসমৰ সকলো আঞ্চলিক দলক ভৱিষ্যতে ঐক্যবদ্ধ হৈ একলগ হৈ আমি 2031 চনৰ গেৰুৱা বাহিনীক পৰাজিত কৰিবৰ কাৰণে আগবাঢ়ি যাব লাগে কিন্তু অখিল গগৈৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনোৱা নাই লুৰিণজ্যোতি গগৈয়ে সেয়েহে লুৰিণজ্যোতি গগৈক এই আঞ্চলিক মৰ্চাৰ সভাপতি হ'বলৈ আহ্বান জনাই অখিল গগৈয়ে আকৌ কৰিলে তিৰ্যক মন্তব্য অখিল গগৈ মুখ্যমন্ত্ৰী হ'ব বুলি হেনো লুৰিণজ্যোতি গগৈয়ে ভয় কৰে সেইটো আপুনি লুৰিণক সুধিব লাগিব মইতো মুকলিকে কৈছিলোঁ মইতো এই বুলিও কৈছিলোঁ লুৰিণ যে তই সভাপতি হ আমাৰ সমূহীয়া পাৰ্টিটোৰ তই সভাপতি হ মই মেম্বাৰ হৈ থাকিম আৰু তই যদি ভয় কৰ মই MLAও নেখেলোঁ যদি মই চিফ মিনিষ্টাৰ হৈ যাম বুলি ভাব এই বুলিও কৈছিলোঁ মই তেনেকুৱা কথা কোৱা মানুহ মই ব্যুৰো ৰিপৰ্ট নিউজ লাইভ